ষ্টুডিঅ'ত মই জাহ্নৱী অসম চুক্তিৰ ৰূপায়ণক লৈ চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত আৰু আজি আছুৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হৈছে এই বৈঠকত লৈ হিচিম হুটৰ সবিশেষ অসম চুক্তি ৰূপায়ণক লৈ ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আৰু অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য চৰকাৰে এইদৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চুক্তি ৰূপায়ণৰ বাবে তিনিটা ভাগত বিভক্ত কৰিছে চৰকাৰে তিনিটাকৈ ভাগত বিভক্ত কৰিছে ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আছুৰ সৈতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চুক্তি ৰূপায়ণক লৈ গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আৰু এই বৈঠকত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ কৰা হৈছে আলোচনা এই প্ৰতিবেদনক তিনিটা ভাগত বিভক্ত কৰা হৈছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক তিনিটাকৈ ভাগত বিভক্ত কৰা হৈছে আজিৰ এই বৈঠকত পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব এইসমূহ পৰামৰ্শ যিসমূহ পৰামৰ্শ দিয়া আছে সেই পৰামৰ্শসমূহ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব ইয়াৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থাকিব 12টাকৈ বিষয় ৰাজ্য চৰকাৰৰ অধীনত 40টা বিষয় থাকিব আৰু আজিৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনত 15টা বিষয় থাকিব আৰু এইদৰে তিনিটাকৈ ভাগত বিভক্ত কৰা হৈছে এই প্ৰতিবেদন এইসমূহক লৈ শীঘ্ৰে চৰকাৰে প্ৰস্তুত কৰিব একশ্যন প্লেন আৰু শীঘ্ৰে ইয়াৰ বাবে একশ্যন প্লেন প্ৰস্তুত কৰা হ'ব 25 অক্টোবৰত আছুৰ হাতত অৰ্পণ কৰা হ'ব এই একশ্যন প্লেন প্ৰস্তুত কৰাৰ পিছতে 25 অক্টোবৰত আছুৰ হাতত প্ৰেৰণ কৰা হ'ব 25 অক্টোবৰত আছুৰ সৈতে অনুষ্ঠিত হ'ব দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক 2025 চনৰ এপ্ৰিলৰ আগতে ৰাজ্য চৰকাৰৰ অধীনত থকা 52টা বিষয় ৰূপায়ণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে এই পৰিকল্পনা তিনিটা ভাগত বিভক্ত কৰি লোৱা হৈছে ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ এইদৰে তিনিটাকৈ ভাগত বিভক্ত কৰা হৈছে এই পৰিকল্পনা আজিৰ এই বৈঠকে অসম চুক্তি ৰূপায়ণক প্ৰদান কৰিলে অন্য এক মাত্ৰা অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত এইদৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি যেহেতু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক আছিল মুখ্যমন্ত্ৰীৰ নেতৃত্বত আছুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক আছিল এই অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত আৰু সেই বৈঠকতে এইদৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰিছে আৰু এইদৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ আজিৰ এই বৈঠকত আলোচনা কৰা হৈছে আৰু এই প্ৰতিবেদনক তিনিটা ভাগত বিভক্ত কৰা হৈছে আৰু এই যিকৈ তিনিটা ভাগ বিভক্ত কৰা হৈছে এইসমূহ পৰামৰ্শ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব থাকিব 12টা বিষয় ৰাজ্য চৰকাৰৰ অধীনত থাকিব 40টা বিষয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকিব 15টা বিষয় আৰু এইসমূহক লৈ শীঘ্ৰে চৰকাৰে একশ্যন প্লেন প্ৰস্তুত কৰিব একশ্যন প্লেন প্ৰস্তুত কৰাৰ পিছতে 25 অক্টোবৰত এই একশ্যন প্লেন আছুৰ হাতত অৰ্পণ কৰা হ'ব আছুৰ হাতত একশ্যন প্লেন অৰ্পণ কৰাৰ পিছতে 25 অক্টোবৰত আছুৰ সৈতে দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব চৰকাৰৰ 2025 চনৰ এপ্ৰিলৰ আগতে ৰাজ্য চৰকাৰৰ অধীনত থকা 52টা বিষয় ৰূপায়ণ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে আৰু এই পৰিকল্পনা তিনিটাকৈ ভাগত বিভক্ত কৰি লোৱা হৈছে এই তিনিটাকৈ ভাগত বিভক্ত কৰা হৈছে পৰিকল্পনা কিয়া হৈছে ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ এইদৰে এই পৰিকল্পনা তিনিটাকৈ ভাগত বিভক্ত কৰি লোৱা হৈছে আৰু আজিৰ এই যে বৈঠক অনুষ্ঠিত কৰা হৈছিল আছুৰ সৈতে যে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ইয়াৰ পিছতে বৈঠকৰ অন্তৰ পিছতে সংবাদমেল সম্বোধন কৰি এইদৰে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ এই বৈঠকত অসম চুক্তিৰ ৰূপায়ণক লৈ এইদৰে গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আগতে উল্লেখ কৰিছিলোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত ৰাজ্য চৰকাৰৰ আওতাত থকা গোটেইকেইটা ৰিকমেণ্ডেশ্যন আমি পালন কৰিব বিচাৰোঁ বা আমি ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ আৰু সেই দিশত আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি আগবাঢ়িব পাৰোঁ আজি মোৰ কাৰ্যালয়ত আমাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মোৰ সতীৰ্থৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত মিলিত হওঁ আৰু প্ৰথমবাৰৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ যিখন প্ৰতিবেদন
সেইখন আমি দুইটা পক্ষই আমি হাতত লওঁ আৰু এক প্ৰকাৰ ক'ব গ'লে প্ৰতিবেদনখন আজি আমি ৰাইজৰ সন্মুখলৈকে উলিয়াই দিওঁ এতিয়া আমাৰ প্ৰতিবেদনখন অসম চৰকাৰৰ যেটো আসাম একৰ্ড ইমপ্লিমেন্টেশন ডিপাৰ্টমেন্ট আছে এতিয়া তেওঁলোকে নিজৰ ওয়েবসাইটতো তাক হোস্ট কৰিব যাতে প্ৰতিবেদনখন যদিও আমি জানো বহুত অৱস্থাত বহুতে কৈ থাকে যে প্ৰতিবেদনখন ৰাজ্য চৰকাৰে প্ৰকাশ কৰি নিদিয়ে কিয় আজি আমি প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে প্ৰকাশো কৰিছো আৰু উপস্থিত সকলোকে এটা প্ৰতিলিপিও দিছো আৰু অসম চুক্তি ৰূপায়ণ বিভাগে এই প্ৰতিবেদনখন অহা কালিৰ ভিতৰত আমাৰ আসাম একৰ্ড ইমপ্লিমেন্টেশন ডিপাৰ্টমেন্টৰ যেটো ওয়েবসাইট আছে তাতে আমি হোস্ট কৰি দিম বা প্ৰকাশ কৰি দিম যাতে সকলো লোকে এই প্ৰতিবেদনখন চাব পাৰে পূৰ্বতে আমি আপোনালোকক উল্লেখ কৰিছিলো যে এই প্ৰতিবেদনখনৰ যেটো ৰিকমেন্ডেশন এই ৰিকমেন্ডেশনখনক তিনিটা ভাগত বিভক্ত কৰিব পাৰি আৰু তিনিটা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুসিভ ডমেইনত অৰ্থাৎ আমি ইমপ্লিমেন্ট কৰিব পৰা বিষয়বস্তু হল 40টা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হল 12টা আৰু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিষয়বস্তু হল 15টা আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যেটো শ্ৰেণী বিভাজন তাক তেওঁলোকে স্বীকাৰ কৰে যে হয় 40টা ৰাজ্য চৰকাৰৰ অধীনত 12টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত 15টা গতিকে প্ৰথম যেটো আমাৰ কাম আছিল যে প্ৰতিবেদনখন আমি ডিমিষ্টিফাইড কৰিব লাগে তাক ৰাজহুৱা কৰিব লাগে আৰু প্ৰতিবেদনখন ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কাৰ দায়িত্ব সেইখিনিৰ ওপৰত এটা স্পষ্ট এটা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখলৈ আহিব লাগে গতিকে আজি দিনটোত দুটা কাম হল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হল দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেন্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেন্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে মই পুনৰবাৰ কৈছো যে 40টা ৰাজ্য চৰকাৰে কৰিব সেন্টাৰ আৰু ষ্টেট উভয়ৰ দায়িত্বত 12টা সেন্টাৰৰ দায়িত্বত 15টা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা 15টা যেটো ৰিকমেন্ডেশন সেই 15টা ৰিকমেন্ডেশনৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকে কথা বতৰা পাতি এই 15টা ৰিকমেন্ডেশনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে চেষ্টা কৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে আমি এটা সিদ্ধান্ত ললো আজিৰ মিটিঙত যে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ আমি কেনেকৈ ইমপ্লিমেন্ট কৰিম তাৰ এটা একচন প্ল্যান আমি এমাহৰ ভিতৰত প্ৰস্তুত কৰি আসুৰ হাতত আমি 25 অক্টোবৰ তাৰিখে অৰ্পণ কৰিম আৰু 25 অক্টোবৰ আসুৰ লগত আমাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু আমি যি ধৰণে ৰূপায়ণ কৰিব খুজিছো তাত যদি আসু মূলত প্ৰত্যেকটো পইণ্টত হয়তো এগ্ৰি নহব পাৰে বেলেগ কথা কিন্তু বাই এণ্ড লাৰ্জ যদি আসু এগ্ৰি হয় তেতিয়ালে আমি গোটেইখিনি ইমপ্লিমেন্টেশন এপ্ৰিল মাহৰ ভিতৰত কৰিবৰ বাবে আমি প্ৰচেষ্টা লম আজি মূলত 4টা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হল দ্বিতীয় প্ৰতিবেদন কোনে কেনেকৈ ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হল তৃতীয় কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা
দফা কেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম। কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ 40টা আৰু আংশিক 12টা টোটেল 52টা ডিচিশন আমি ইমপ্লিমেণ্ট কৰাৰ দিশত আগবাঢ়ি যাম। 25 অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেণ্ট আমি কৰিব বিচাৰিছোঁ আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহ'লে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম। ৰাজ্য চৰকাৰৰ লগত থকা 52টা মূলতঃ 3টা শিতানত ভাগ কৰিব পাৰি: ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ। ৰাজ্য চৰকাৰত হাতত থকাই 3টা। সদৌ অসম ছাত্ৰ সন্থাক আমি এইটো অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেণ্ট কৰাৰ কোনো অৱকাশ নাই। 6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম, কাৰণ এইবিলাক হ'ল ডেলিগেটেড ছাবজেক্ট। সংবিধানে এই ছাবজেক্টবিলাক অলৰেডি 6 শিডিউলক দি দিছে। ৰাজ্য চৰকাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰাৰ অধিকাৰ 6 শিডিউল কৰ্তৃপক্ষৰ আছে আৰু সেই ক্ষেত্ৰত 6 শিডিউলৰ কৰ্তৃপক্ষই তেওঁলোকে বিচাৰিলে কৰিব পাৰিব আৰু নিবিচাৰিলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব। মূলতঃ এইখিনি আজি আলোচনাৰ বিষয়বস্তু। আপোনালোকক আগতে উল্লেখ কৰিছিলোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনত ৰাজ্য চৰকাৰৰ আওতাত থকা গোটেইকেইটা ৰিকমেণ্ডেশ্যন আমি পালন কৰিব বিচাৰোঁ বা আমি ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ আৰু সেই দিশত আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি